দেখিবলৈ পোৱা গৈছে বিজেপিৰ ফেচবুক পেজত আৰু এক্স হেণ্ডেলত এটা ভিডিঅ' যিটো ভিডিঅ'ত হিমন্ত বিশ্ব শৰ্মাই বন্দুক লৈ আছে হাতত আৰু বিপৰীত পক্ষত সংখ্যালঘু লোক আৰু গৌৰৱ গগৈৰ দৰে দেখাত মানে কিছুমান কাৰ্টুনৰ নিচিনা তাত গুলি কৰি আছে আৰু এই ভিডিঅ'ৰ পিছতে সাংঘাতিক এক বিতৰ্কৰ সৃষ্টি হয় আৰু ভিডিঅ'টো ডিলিট কৰে কিন্তু ইয়াক লৈ পেলাই এতিয়া বহু বিশিষ্ট নাগৰিকেও বা বহুত বিশিষ্ট প্ৰাক্তন এটৰ্নি জেনেৰেল কোনোবা এগৰাকী সেই তেনেকৈও কিন্তু উচ্চতম ন্যায়ালয়ত এক গোচৰ তৰিছে গোচৰ প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হৈছে সমগ্ৰ এই বিষয়টোক লৈ আপুনি কি ক'ব বিচাৰে চোৱা এইটো মানে কি এইটো এটা মইতো এজন আচৰিত দেখিছোঁ মইতো যে এজন মুখ্যমন্ত্ৰীয়ে বন্দুক লৈ আৰু মাইনৰিটি মানুহক টাৰ্গেট কৰি লৈছে আৰু লৈ তাৰ কচৰত তাৰ ছবি হোৱাট ডাজ ইট মিন এইটোৱে কি বুজায় প্ৰথম কথা দুটা এটা হৈছে যে এজন মুখ্যমন্ত্ৰী এজনে এনেকুৱাকৈ সন্ত্ৰাসবাদীৰ দৰে তেওঁ কাম কৰিব পাৰে নেকি তেওঁ কৰিব বিচাৰিছে কি আচলতে তেওঁ এইখন নাটক কৰিছে নে সঁচাকৈ তেওঁ এইটো কাৰোবাক তেওঁৰ এই যিটো উদাহৰণ এই উদাহৰণটো কাৰোবাক ল'বলৈ কৈছে এইটো কি কৰিব বিচাৰিছে তেওঁ আৰু যদি তেওঁ আচলতে তেওঁৰ উদ্দেশ্যটো কি আৰু তাৰপিছত এই যিটো ভিডিঅ'টো সেই ভিডিঅ' আছিল নে এইটো ভিডিঅ'টো ডিলিট কিয় কৰিলে আঁতৰাই কিয় দিলে মইতো ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই এই কামটোৰ যোগেদি তেওঁ সকলো সীমা অতিক্ৰম কৰি গৈছে এজন মুখ্যমন্ত্ৰী এজনে যদি হাতত বন্দুক লৈ মানুহ মৰা কচৰত কৰিবলৈ যায় আৰু তাত যদি সংখ্যালঘুসকলক তেওঁ যদি আক্ৰমণৰ তেওঁ লক্ষ্য কৰি লয় ইতিমধ্যে আমি দেখিছোঁ যে তেওঁ কিছুদিন আগতে সংখ্যালঘুসকলক আক্ৰমণ কৰি মিয়া কৰি তেওঁ যিবোৰ কথা কৈছিল উজনি অসমত কিছুমান স্বয়ম্ভূ মিয়াক নিয়ন্ত্ৰণ কৰা মানুহ ওলাইছিল নহয়নে গতিকে এতিয়া আগতে কৈছিলে যে 5 টকা ৰিক্সা ভাড়া হ'লে 5 টকাৰ ঠাইত 4 টকা দিব লাগে আৰু তেওঁলোকক চাৰিওফালে তেওঁলোকৰ যিমান পৰা যায় তেওঁলোকক অত্যাচাৰ উৎপীড়ন কৰিব লাগে আৰু এতিয়া কি কৰিছে যে তেওঁলোকক গুলিয়াই মাৰিব লাগে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই এই কামৰ দ্বাৰা তেওঁ সকলো সীমা অতিক্ৰম কৰিছে এক আৰু 2 নম্বৰ হিমন্ত বিশ্ব শৰ্মা কেনেকুৱা কি ব্যক্তিত্বৰ অধিকাৰী লোক বা কেনেকুৱা ব্যক্তিত্বৰ লোক সেই কথাটো আমি ইতিমধ্যে গম পাইছোঁ কিন্তু প্ৰশ্নটো হৈছে তেওঁৰ দলৰ কৰ্মীসকল বিজেপিৰ অন্যান্য ব্যক্তিসকলে কি কৈছে আমি প্ৰশ্ন কৰিব লাগে এতিয়া নহয় যে বিজেপিৰ সভাপতিয়ে কি কয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে কি কয় দেশৰ প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত কি কয় দেশৰ গৃহমন্ত্ৰীয়ে এই সন্দৰ্ভত কি কয় দেশৰ বা অসমৰ বিজেপিৰ সভাপতিয়ে কি কয় সৰ্বানন্দ সোণোৱালে কি কয় হিমন্ত বিশ্ব শৰ্মাৰ এই যিটো ব্যৱহাৰ এই ব্যৱহাৰটো তেওঁলোকে সমৰ্থন কৰে নে তেওঁলোকে এই ব্যৱহাৰটোক তেওঁলোকে নিন্দা কৰে স্পষ্ট হ'ব লাগে তেওঁলোকৰ মতামত তেওঁলোক মুখত পিঠা ভৰাই থাকিলেতো নহয় হয় তেওঁলোকে হিমন্ত বিশ্ব কওক যে হিমন্ত বিশ্ব ঠিক কাম কৰিছে আৰু নহয় তেওঁলোকে কওক যে নাই হিমন্ত বিশ্ব শৰ্মাই এইটো ঠিক কাম কৰা নাই আৰু যদি তেওঁলোকে এই যিটো ভিডিঅ'টো সেই ভিডিঅ'টো যদি তেওঁলোকে ডিলিট কৰিলে তাৰমানে বুজা যায় কি যে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাই এইটো এটা সঠিক কাম কৰা নাছিল গতিকে তেওঁলোকে সেই সন্দৰ্ভত তেওঁলোকৰ স্থিতিটো স্পষ্ট কৰিব লাগে আৰু এটা বস্তু দেখি মই বৰ আচৰিত পালোঁ সেইটো হৈছে সুপ্ৰিম কোৰ্টত তুমি গম পাইছানে কথাটো মানে শুনিবলৈ পাইছোঁ যে ইলেকশ্যনৰ সময়ত এনেকুৱা ধৰণৰ কথা বতৰা হয় বুলি কোৱা বুলি আমি শুনিব পাইছোঁ এইটো সুপ্ৰিম কোৰ্টত মুখ্য ন্যায়াধীশ ভাৰতৰ মুখ্য ন্যায়াধীশৰ এই যিটো কথা সেই কথাটো কিন্তু অত্যন্ত মানে কি বুলি ক'ম মই এইটো এটা অত্যন্ত পৰিতাপৰ কথা যে মুখ্য ন্যায়াধীশ এগৰাকীয়ে তেনেকৈ ক'ব নালাগিছিল কিয় ক'ব নালাগিছিলে মই স্পষ্ট কৰি ক'ম
আমাৰ গণতন্ত্ৰৰ কোনো সময়ত একোটা সংকটৰ সন্মুখীন হয় হা আৰু তেওঁ কৈছে যে নিৰ্বাচনৰ সময়ত এনেকুৱা ধৰণৰ কথা হয়েই নিৰ্বাচন কি নিৰ্বাচনৰ সময়ত ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে তেখেতে এই কথাটো কোৱাটো অনুচিত আছিল কিয় যে যেতিয়া নিৰ্বাচন আহে নিৰ্বাচন গণতন্ত্ৰৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ উপাদান সময়ে সময়ে হোৱা নিৰ্দিষ্ট সময়ৰ মূৰে হোৱা নিৰ্বাচন আৰু সেই নিৰ্বাচনটো যাতে নিকা হয় সেই নিৰ্বাচনটো যাতে এটা লেভেল প্লেয়িং ফিল্ডত হয় সেই নিৰ্বাচনত যাতে তাত অৱতীৰ্ণ হোৱা চৰকাৰ আৰু বেচৰকাৰী পক্ষ দুয়োটা পক্ষই সাংবিধানিক নীতি নিয়ম গণতান্ত্ৰিক মূল্যবোধ বৰ্তাই ৰাখি এটা স্বচ্ছ নিৰ্বাচনত তেওঁলোকে স্বচ্ছ আৰু নিকা নিৰ্বাচনত তেওঁলোকে অংশগ্ৰহণ কৰে আৰু সেই সময়টোৱে হৈছে টেষ্ট ডেমক্ৰেচিৰ কাৰণে আমাৰ গণতন্ত্ৰৰ কাৰণে সেইটো হৈছে এটা পৰীক্ষাৰ সময় যে সেই সময়ত চৰকাৰী পক্ষই কি পদক্ষেপ লৈছে আৰু সেই সময়ত আৰু বিশেষকৈ বিৰোধীতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপটো হৈছে চৰকাৰী পক্ষই কি কৈছে আৰু সেইটো এই ধৰণৰ এটা লঘু মন্তব্য দিয়াটো যে নিৰ্বাচনৰ সময়ত বহুতেই উচ্চতম ন্যায়ালয়তে নিৰ্বাচন কৰে এইটো এটা অত্যন্ত আপত্তিজনক আৰু অত্যন্ত দুখদায়ক আৰু পৰিতাপৰ কথা কিয়নো আজি যদি কোনোবা এটা দলে আৰু বিশেষকৈ চৰকাৰী দলে যদি তেওঁলোকে যদি বিশেষ সা সুবিধা লয় তেওঁলোকে যদি নকৰিবলগীয়া কাম কৰে তেতিয়াহ'লে বিৰোধী দলবোৰ কলৈ যাব কাৰ ওচৰত যাব তেওঁলোকৰ হাতত পুলিচ আছে এইখিনি এটা মোৰ কথা মনত পৰিছে সেই সুপ্ৰিম কোৰ্টে কিন্তু এটা সময়ত কৈছিল যে নিৰ্বাচনৰ সময়ত যদি এনেকুৱা ধৰণৰ ঘৃণামূলক যদি বক্তব্য যদি কোনোবাই দিয়ে বা ভাষণবাজি যদি কৰে বা তেনেকুৱা যদি দৃশ্য দেখিবলৈ পোৱা যায় আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিবলৈ তেওঁলোকক ক্ষমতা দিছিল সেইটো তুমি চোৱা মই সেই কথাটো কওঁ যে সেইটো নিৰ্বাচনী আয়োগৰ এটা নিৰ্দিষ্ট তোমাৰ ধাৰা আছে তাত আৰু সেইটোৰ লগত সুপ্ৰিম কোৰ্টে উচ্চতম ন্যায়ালয়ে সেই কথাটো আগতে কৈ থৈ দিছে কৈ থৈ দিয়াৰ পিছত যেতিয়া তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হয় যেতিয়া তোমাৰ মুখ্যমন্ত্ৰী এজনে তাৰ কিছুদিন আগতে তেওঁ এই ধৰণৰ বাক্য বচন কৰিল মিয়া ক'লে সংখ্যালঘু সম্প্ৰদায়ক আৰু এতিয়া তেওঁ সেইটো তাতোকৈ ওপৰলৈ গৈ তেওঁ মানে ভিডিঅ' কৰি দেখুৱালে যে এনেকুৱাকৈ সংখ্যালঘু লোকক গুলি কৰিব লাগে ইয়াতকৈ নিন্দনীয় কথা ইয়াতকৈ গৰিহণাযোগ্য কথা আৰু কিবা থাকিব পাৰে বুলি মই নাভাবোঁ আৰু উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত যি লঘু মন্তব্য কৰিছে তেওঁলোকে ডেট এটা দিয়াৰ কথা কৈছে কিন্তু তেওঁলোকে যি লঘু মন্তব্য কৰিছে এইটো কিন্তু গণতন্ত্ৰৰ কাৰণে আৰু আমাৰ যে ন্যায়পালিকাৰ কাৰণে আমি যিটো স্বতন্ত্ৰ ন্যায়পালিকাৰ কথা কওঁ এইটো কিন্তু বৰ সুবিধাজনক কথা কোৱা নাই এইটো আমাৰ কাৰণে এটা বৰ আচলতে উদ্বেগজনক কথা বুলিয়ে মই ক'ম শেষত সুধিছোঁ যে এইগৰাকী হিমন্ত বিশ্ব শৰ্মাই তাৰমানে এতিয়া উচ্চতম ন্যায়ালয়ে যিহেতু মানে 9 গৰাকী বিশিষ্ট ব্যক্তিয়ে ইতিমধ্যে গোচৰ ৰুজু কৰিছে আৰু হায়দৰাবাদতো তেওঁৰ বিৰুদ্ধে মানে আছাদুদ্দিন ওৱেইছিয়ে গোচৰ ৰুজু কৰিছে থানাত এই ক্ষেত্ৰত মানে তেওঁক যেতিয়া এইবিলাক প্ৰশ্ন সোধা হৈছিল তেতিয়া তেওঁ আকৌ বুঢ়া আঙুলি দেখুৱাই কৈছে মোক কোনেও একো কৰিব নোৱাৰে বুলি কি ক'ব ইমান এক দাম্ভিক মন্তব্য বুঢ়া আঙুলি দেখুৱাই মই কালৈও ভয় নকৰোঁ বুলি কৈছে হয় দুটা কথা আছে দেই মই এটা কথা কওঁ সেইটো হৈছে কি উচ্চতম ন্যায়ালয়ে কি কৰে এইটো উচ্চতম ন্যায়ালয়ৰ কৰ্তব্য আৰু এইটো ভাৰতীয় জনতা পাৰ্টীৰ সৰ্বোচ্চ নেতৃত্বৰ দায়িত্ব যে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কে তেওঁলোকৰ মতামত স্পষ্ট কৰা উচিত আৰু তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে নিয়ন্ত্ৰণলৈ অনা উচিত কিন্তু উচ্চতম ন্যায়ালয়ে যদি এই ক্ষেত্ৰত কোনো ব্যৱস্থা নলয় ভাৰতীয় জনতা পাৰ্টীও যদি এই ক্ষেত্ৰত একো ব্যৱস্থা নলয় ভাৰতবৰ্ষৰ জনসাধাৰণ অসমৰ জনসাধাৰণ বুৰ্বক নহয় নাভাবিবা যে অসমৰ জনসাধাৰণৰ কেৱল সংখ্যালঘুসকলেই ইয়াৰ প্ৰতিবাদ কৰিব কথাটো সেইটো নহয় আজি উচ্চ ন্যায়ালয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত যিখন আমি এখন চিঠি এখন দিছোঁ
মুকলি চিঠি এখন দিছোঁ 43জন ব্যক্তিক, তাত কেইজন মুছলিম মানুহ আছে? এজন কি দুজন? গতিকে অসমৰ ৰাইজে এইবোৰ কথা লক্ষ্য কৰি আছে, অসমৰ ৰাইজে এইবোৰ কথা লক্ষ্য কৰি আছে। ঢোল পিটি বাহিৰৰ পৰা চাৰ্টাৰ প্লেনেৰে সাংবাদিক আনি কি সংবাদমেল পাতিলে, তাত কি কথা ক'লে, 2.5 ঘণ্টা জোৰা কি সংবাদমেল পাতিলে, তাত কি ক'লে, সেইবিলাকো ওলাইছে, চাৰিওফালে ওলাইছে সেইবোৰ কথা। গতিকে ইনষ্টিটিউশ্যন যিবোৰ আছে, গণতন্ত্ৰৰ যিবিলাক আমাৰ যিবোৰ স্তম্ভ আছে, যে সেইবোৰে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা উচিত। কিন্তু সেইবোৰে যদি নকৰে তেতিয়াহ'লে এই কথাটো ক'ত যাব? কাৰ আদালতত যাব? জনসাধাৰণৰ আদালতলৈ যাব, জনসাধাৰণৰ আদালতলৈ যাব। আৰু জনসাধাৰণে কিন্তু এইবোৰ চব লক্ষ্য কৰি আছে, সকলো লক্ষ্য কৰি আছে যে তেওঁলোকে সময়ত তাৰ কিন্তু উচিত ৰায়দান কৰিব। ঠিক আছে।